দেবতা সর্বনকরায় নমো নমঃ। মহাদেবং মহাত্মানং মহাযোগেশ্বরং হরং মহাপাপং হরং দেব মকরায় নমো নমঃ। নমো শিবং শান্তং জগন্নাথং লোকন। কেতু মহারাজ, আজি অতি আনন্দর দিন। স্নেহর ভগিনী দৈহকীর শুভ পরিণয় শেষ হৈছে অতি মাঙ্গলিক ভাৱে, অতি সুখীময়। মহন্ত বসুদেৱৰ দৰে এজন গুণী জ্ঞানী পাত্ৰৰ হাতত মোৰ স্নেহৰ ভনীতিক অৰ্পণ কৰিবলৈ পাই আজি মই অতি সন্তোষিত। নিমন্ত্রিত অতিথি, অভ্যাগত ইষ্ট কুটুম্ব সবাই আজি কংসৰ আতিথ্য কৰিছে প্ৰশংসা। তাৰ বাবে ধন্যবাদ আৰু ধন্যবাদৰ পাত্ৰ তুমি কালকেতু। মহারাজ, এয়া সকলো আপোনাৰ এই কৃতিত্ব। কিন্তু কালকেতু, মহারাজ, একেটি কথাই বাৰে বাৰে বিচলিত কৰিছে। আজিহে বুজিছো কন্যাদান কিমান কঠিন। পিতৃ মাতৃঘৰত নিজৰ কন্যাক কিভাদৰে সমৰ্পণ কৰে অচিনাকি জনৰ হাতত। মহারাজ, শূন্য কৰি কংসৰ ৰাজকাৰে, শূন্য কৰি কংসৰ হৃদয়। দৈৱকী যাব আজি যাদৱপুৰীলৈ। মহারাজ, এয়া যে জগতৰ চিৰন্তন ৰীতি। মহারাজ, পুত্ৰ হলে পৰৰ কন্যাই গৃহ সুবাস কৰে আৰু কন্যা হলে পৰৰ গৃহলৈ গতি কৰে। মহারাজ, হয় যদি মহারাজ আপুনি নিজেই শোকত আকুল, আজলি দৈৱকীক বাৰু কোনে সান্তনা দিব। মহারাজ, তথাপি কালকেতু, মনে মোর নামালি বুঝনি দৈৱকী যে প্ৰাণে মোর নয়নৰ মণি। দৈৱকী যে অতুল সম্পত্তি, পঠিয়াই তাইক দূৰ দূৰলৈ। কিভাদৰে থাকিম মই শূন্য কাৰেগত। মহারাজ, দুর্বল নহব আপুনি, পাহত নাযাব আপোনাৰ নিজ কৰ্তব্য। সেয়া শুনা কালকেতু, সেয়া মংগল উৰুলিধ্বনি হৈছে খবৰাই। শেষ হল দৈৱকীৰ বিবাহ কাৰ্য। গতিকে যোৱা তুমি সিংহ দ্বাৰত সুসজ্জিত কৰি ৰাখা মোৰ সুবৰ্ণ ৰথ। আজি মই নিজেই ৰথৰ বাঘ জৰি ধৰি দৈৱকী বসুদেৱক দিম আগবঢ়াই। যোৱা। ভাল মহারাজ।
বহুদেৱ পুত্ৰ কংস পিতা বিধি অনুসাৰে বসুদেৱ দৈৱকীৰ বিবাহ কাৰ্য ফল সম্পূৰ্ণ। কংস এতিয়া তই নিজ হাতেৰে ৰথ লৈ বসুদেৱ দৈৱকীক আগবঢ়াই থৈ আহ নগৰৰ দ্বাৰত। বসুদেৱ, যদিও তুমি মোৰ অতিকৈ বিশ্বাস আছে মোৰ তোমাৰ ওপৰত, তথাপি পুনৰবাৰ মই কৰো অনুৰোধ, সুখেৰে ৰাখিব যেন মোৰ আজলি দৈৱকীক বসুদেৱ। সুখেৰে থাকিবি বসুদেৱৰ লগত। দাদা দেহি দাদা নাকান্দিবি দৈৱকী, তোর জীবনের এই শুভ মুহূর্ত নতুকেবি সকলো নিদিবি বেজাৰ আৰু কংসৰ হিয়াত। আজি তোৰ অতি আনন্দৰ দিন। দাদা দাদা ক্ষমা কৰিবা, অতি অভাগিনী মই। নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। কিয় মোক তই অপৰাধী বুজিছ? শৈশৱৰে পৰা যি কপত স্নেহ বান্ধোনেৰে বান্ধিছ এই অভগা দাদাৰক, তাক মই নাপাহৰো। দাদা ময়ো ঋণী দাদা তোমাৰ কাষত। নাপাহৰো জীৱনত কেতিয়াও তোমাৰ এই অকৃত্ৰিম স্নেহ। বসুদেৱ, আজিৰ এই শুভ দিনৰ শুভ লগনত মোৰ অতি স্নেহৰ অদিতি তোমাৰ হাতত কৰিলো অৰ্পণ। সৰলা অজলা তাই অবোধ বালিকা, পদে পদে হব পাৰে তাই শত দোষ শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাঙ্গিনী ভাবি তাইৰ শত দোষ শত অপৰাধ কৰিব মাত্ৰ। কিন্তু মনত ৰাখিবা, তোমাৰ অপত্য স্নেহৰ পৰা মোৰ যেনে আজলি ভনীতি কদাপিতো নহয় বঞ্চিত। মহাৰাজ, আদেশ মই নকৰো। আদেশ নহয় বসুদেৱ, ই মোৰ অনুৰোধ তোমাৰ প্ৰতি। দৈৱকী দাদা পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতি এই তিৰোতাৰ জীৱনৰ ধন। দাদা দেৱতাৰ দৰে জ্ঞান কৰিবি সদায়, পালিবি আদেশ সদা। অতি গৃহৰ সকলোকে স্নেহ প্ৰীতি সম্ভাষণ
শ্ৰদ্ধা ভক্তি সকলোৱে জনাবি বিশেষ। দাদা, তোমাৰ তোমাৰ আদেশ মই পালিম সততে। অতি অতি ভাগ্যৱতী মই। তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায়। দাদা, মোক মোক দিয়াৰ সিমান মাথো আগবাঢ়ি আগবাঢ়ি যাব পাৰো যেন মই জীৱন পথত। তাৰ নাথ পৰি কেতিয়াবা কৰিছিলোঁ যদি তোক ৰহ ব্যৱহাৰ, এই বিদায় বেলিকা তই সকলোতে পাহৰি পেলালি। আৰু কিবাত কি দিম এই অভগা দাদাৰে দূৰলৈ পঠিয়াই মোক। অন্তৰ ভাগিছে মোৰ, নোৱাৰো কহিব, নামানে শুনিবলে। তথাপিতো তোৰ এই শুভ সময়ত দিশ্য আশীৰ্বাদ দাদা, দুয়োৰে যুগ্ম জীৱনতে হৰ গৌৰী উঠে দৈব সিংহদ্বাৰত সুসজ্জিত আছে মোৰ সুবৰ্ণ ৰথ। আজি মই নিজেই ৰথৰ সাৰথি হৈ থৈ আহিম তোমালোককে যদুপুৰীত গৈ। বৰা মিত্ৰ, আহ আহ দৈব অৱধান কণ্ঠ দৈবকীৰ মহাসমবেশ বিয়া পাতি আনন্দত আত্মপাহৰা মূৰ্খ কংসতাই সেই দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে। মৰণৰ দিনটোৰ দুৰন্ত খৰ আখ চাপি আহে দিনে দিনে। তাৰে আজি এয়া অপূৰ্ব সূচনা, তাৰে আজি এয়া অপূৰ্ব সূচনা। মিছা, দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোকে অবলীলাক্ৰমে। নাই মিছা, সঁচা মনত পেলা সেই ভূতজাতিৰ পদ, ভূতজাতিৰ পদ। অতি খুশ কৰিছে মোৰ ধৈৰ্যতিৰ আনন্দতে আজি আপোন পাহৰা হৈ পাহৰিছো আপোনাৰ অতি ভৱিষ্য। অৱধান কৰি দিছে মোক আকাশীবাণীয়ে, সোঁৱৰাই দিছে মোকে পৰিজৰে কালকে ঘৰুৱা ঘৰুৱা বিজুলীৰ পেকেৰে
তীক্ষ্ণ তরোয়াল আনন্দের উন্মাত্র প্রজা পলাও কি লৌরি আজ ওরা যাকে চোতে পোয়া মৃত্যুমূর কোন নাই শত্রু শত্রু উড়িয়া তো তার হাত তুরন্ত নাই মেলি দিয়া জুড়ে জুড়ে প্রজা আনন্দের উৎম ভৌকাতি ধ্বংসর ধুমুহা মোর একমাত্র কর্তব্য। এই কালো কেতু সদায় উদ্যোগী হৈ থাকে আপোনাৰ আদেশ ঘূৰিবৰ বাবে। আপোনাৰ আদেশ পালে কালো কেতু হাতত কোনেও নাপাব নিষ্ঠা। নিচিনিলে যি কংসৰ চূড়ামণি, নিচিনিলে কালো কেতুৰ প্ৰচণ্ড প্ৰতাপ। হয় নহয় মহাৰাজ, প্ৰলয়তে প্ৰলয়ৰ দাবানল জ্বলে। মোৰ তীক্ষ্ণ তৰোৱালে মই সকলোকে কৰিম চালকৰ। মথুৰা হ'ব আজি ৰক্ত পলাই। নতুন মিতিৰ আৰু স্নেহৰ ভগিনী দৈৱকী কাণ পাতি শুনিলে নহয় ভৱিষ্যতে ভাগ্য লিপি মোৰ যি মিলন বান্ধোনেৰে বান্ধিছিল তোমা দুইটিকে সেই মিলনেই আজি স্পষ্ট ভাৱে কৰিছে ঘোষণা। অচিৰতে কংসৰ মৰণ হিয়াভৰ আজি আনন্দ কৰিলো প্ৰদান, তাতে আজি সুন্দৰ প্ৰতিদান। কি কৰিব অমৃতত গৰল উঠিল বেশ কথা নহব কথা। বেশ দৈৱকী কৰিম সংসাৰ, তাৰ পাছত সম্ভাল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিবা দৰে কৰিব পাৰে কংসক নিধন। সাজু হ দৈৱকী তই মৃত্যুৰ কাৰণে। মুক্ত হব খোজা করে মৃত্যুর পার এবে রুদ্ধ করি চিরকালয়। শান্ত হোৱা যুৱৰাজ, মানৱ দৈত্যৰ অধীন দৈৱক সম্ভালিয়ে অতিক্ৰম কৰিব খোজো বাতুৰতা মাথোন শ্ৰী সত্য মহাপ্ৰভ নকুৰা উত্তম। বাধা নিদিবা বহুদে, বাধা নিদিবা। আতর্ভ মোৰ সন্মুখৰ পৰা হয় যদি হওকে ভক্তি হত্যা মহাপাপ। কিবা হেতু অনৰ্থক মৃত্যুদণ্ড ল'ব লাগে আজি মই। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা? কিয় কলংক সানিছা দাদা? তোর কোনো অপরাধী নহে কোনো মথুরার পূজা।
যত মানে অপরাধী এই কংসর এই কুয়াবফুদে কোনে জানে, কোনে করে কিবা অপরাধ খবরই আসে কিবা মন ফলে জানো কণিকা কচাই বীৰ তুমি সৰ্বশক্তিমান সকলো কৰিব পৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হব ইচ্ছাতেই তোমাৰ আৰু সেই গৰ্ভতেই গৰ্বিত হৈ তোমার ঘিরে কি মাতৃ লঙ্ঘিছে হত্যা করে নিজ ভগ্নিক মরণকু রুধিবকু দিছা ওরি হক নালাগে করিব তোমার কথা রজ্জাময় জেনে ইচ্ছা তেনেই বিধান দৈবকিক গরিব সংহার তোর পাছত সম্ভালরে দৈবকীর গর্ভজাত সন্তানে ইবাতরে করিব পারে কংসকে নিধন আজহ দৈবকী মৃত্যুর কারণে সাজু আছো দাদা, হাই সাজু আছো মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান, কিন্তু কিন্তু সন্মুখত দেখা পাই সৌ আগন্তুক মৰণৰ স্বপ্ন পথিলিকা জীৱাদৰে তুমি কবিতা ভয়ত দৈবকী কিন্তু মৃত্যুৰ নামত নহয় বিচলিত। হয় যদি মৃত্যু মোৰ, হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি হেন মহাবীৰ হাতত দেউতাৰ দান বুলি মই হাঁহি মুখে কৰিম সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি উপভোগী শ্ৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমাকানি ক্ষেত্ৰ ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাৰ্য কৰা যদি ইচ্ছাটো যুগে যুগে বীৰৰ সমাজে হত মুখে কৰিব গঞ্জনা নলব তোমার নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত খাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসৰাজে বীৰ বুলি জগতত হব পৰিছে যুক্তি তোমার হিতাকাঙ্ক্ষী মিত্র মোরে তুমি বহুদেব তারও আছে সহজ উপায় উপায় যুৱৰাজ তারও আছে সহজ উপায় দৈবকীও জীয়াই থাকিব তোমাৰো একো ৰাজা অনিষ্ট নহব কৰ তোৰে মই কৰিছো বিনতি দিয়া দিয়া মোক দৈবকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ দৈবকীৰ প্ৰাণদান নহয় সম্ভৱ তার পরিবর্তে দৈবকীর গর্ভজাত সন্তান ভূমিষ্ঠ হওয়ার পাছতে এটিকৈ আনি দিম তোমার হাতত হত্যা কইরে সিহঁতক হবা তুমি নিজ কান্তক নিজ ইচ্ছা মতে নজনাবা তেনুয়া পারছো না নাচ
পৃথিবীর পৃথিবীর নতুন অতিথি সৰকৰ সৰকৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে দৈৱকীৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন নাথ, নাই প্ৰয়োজন নাথ, নাই প্ৰয়োজন। দেৱী ভাবিছো অৱশেষে পাৰিবানে সৎকৈ প্ৰতিজ্ঞা কৰিব, পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ? যদি পাৰা নাই মোৰ আপত্তি অলপো, তোমাৰ মুখলৈ চাই ভক্তি দিব আৰু দৈৱকীক। ভক্তিধর নরপতি তুমি প্রজা, আমি আশ্রিত তোমার দুর্বল আমার পড়া প্রবল ভক্তিরে তাহি নিব পরা জীব আছে সকলো আমার মিশা কথা নকৌ কদাপি থাকি করি চন্দ সূর্য দেব দেবী স্পর্শ করি অর্ধাঙ্গিনী ঋষির কহিসু প্রতিজ্ঞা অনন্তে উভয় প্রতিজ্ঞা পালিয়ে কৰিলা নাথ, কিয় ইমান ভীষণ প্ৰতিজ্ঞা কৰিলা? কিয়? দেবী হাই করে লেখনিত নহয় খন্দন আজি আজি প্রতিশ্রুত মই এতিয়াৰে পৰা কামতে কৰি চাবলৈ স্থিৰ নেত্ৰে ছিন্নশীল নিজ সন্তান নিজকেই কৰাকৈ প্ৰস্তুত। রক্ষা নয়, দয়া নয়, ক্ষমা নয়, এ ফলের করা ধ্বংস করো, ধ্বংস করো। ধন্য ধন্য কহন কেতু, ধন্য তোমার বাহুর বিক্রম। ধ্বংস করা ফলর পরা, হত্যা করা দয়া নাই, ক্ষমা নাই। বুঝাও কি জগতে আজি কংসর ক্ষমতা, কংসর শক্তি, কংসর পরাক্রম। হে ভগবান, হে ভগবান, তুমি কোন, তুমি কোন, তুমি কোন? দেবী নিশেই ওছালা